যি ঘটনা আমাৰ ঘটনা হৈ গ'ল এইটো আমি বজৰং দল বিশ্ব হিন্দু পৰিষদ আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদকে চমু কৰি আমি যুটীয়াকৈ আজি এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যাতে আমাৰ অসমত এইখিনি ঘটনা আকৌ আগবাঢ়িব নালাগে। যেনেকুৱা ধৰণৰ আজিৰ দিনত আমি অসমত পৰিস্থিতি দেখিব পাইছিলোঁ 1990 চনত কাশ্মীৰৰ জনতাই এয়া পৰিস্থিতি দেখিছিলে যাতে কাশ্মীৰৰ ধৰে ইয়াত অৱস্থা নহওক, বাংলাদেশৰ ধৰে ইয়াত অৱস্থা নহওক, যাক লাচিতে যোন মোগলক খেদিছিলে এইবিলাক বাংলাদেশী মুছলমানক যাতে আমি খেদিব পাৰোঁ আৰু আমাৰ অসমখন আমাৰ শান্তি হ'ব পাৰে সেয়া চেষ্টা কৰি আমি আজি এটা ইয়াত প্ৰগ্ৰাম সাব্যস্ত কৰিছোঁ।